ৰঙাপাৰা বিধানসভা সমষ্টিত ৰূপায়ণ হোৱা একাংশ জল জীৱন আঁচনি আজি ধোঁৱাচাঙত উঠিছে। এই সমষ্টিত যিমান কেইখন পানী যোগান আঁচনি কি পৰ্যায়ত আছে আৰু কিমান এই জল জীৱন আঁচনিৰ পৰা স্থানীয় ৰাইজ উপকৃত হৈছে সেয়া আমি পৰৱৰ্তী সময়ত প্ৰতিবেদনত প্ৰকাশ কৰি গৈছোঁ। আৰু আজিও এখন জল জীৱন আঁচনিৰ প্ৰকৃত তথ্য আমি দেখুৱাম যে এই আঁচনিখনৰ পৰা কিমান স্থানীয় ৰাইজ উপকৃত হৈছে। ৰাজকোষৰ পৰা লাখ লাখ টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা একাংশ জল জীৱন আঁচনি আজি উপকৃত নহ'ল স্থানীয় ৰাইজ। এটুপি বিশুদ্ধ খোৱাৰ পানীৰ বাবে আজি হাহাকাৰ কৰিবলগীয়া হৈছে সোণাজুলিৰ গাঁৱৰ ৰাইজে। মই প্ৰথমে সেই জল জীৱন আঁচনিখনৰ ছবি দেখুৱাই লৈছোঁ। এইখন হৈছে ২ নং সোণাজুলি গাঁও পানী যোগান আঁচনি। এই আঁচনিখন ২০২১ আৰু ২২ বৰ্ষত তেজপুৰ সংমণ্ডল কাৰ্যালয় জনস্বাস্থ্যকৰী বিভাগে নিৰ্মাণ কৰিছিল। কিন্তু আজি এই পানী যোগান আঁচনিখন বিগত ৩টা মাহ ধৰি বন্ধ হৈ আছে। ইয়াৰ প্ৰকৃত কাৰণ হৈছে যে এই আঁচনিখনৰ যি বিদ্যুৎ সংযোগ ইয়াত বিচ্ছিন্ন হৈ আছে। বিভাগীয় কৰ্তৃপক্ষই বিদ্যুৎ বিভাগক বিল পৰিশোধ নকৰাৰ বাবে আজি এই পানী যোগান আঁচনিখন বন্ধ হৈ থকাৰ অভিযোগ উঠিছে। আৰু ইয়াৰে স্থানীয় ৰাইজে বিশুদ্ধ খোৱা পানীৰ নামত এটা কুঁৱাৰে পানী প্ৰায় তেওঁলোকে পানী সংগ্ৰহ কৰি সেৱন কৰিবলগীয়া হৈছে, গা পা ধুবলগীয়া হৈছে। মই প্ৰথমে ইয়াৰে স্থানীয় এগৰাকী মহিলাৰ পৰাই কথাখিনি জানিব বিচাৰিম যে তেওঁলোক প্ৰকৃততে কিমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। বাইদেউ কি ক'ব, এই আঁচনিখন বন্ধ হৈ আছে, বিগত ৩ মাহ 4 মাহ হ'ল যে বিশুদ্ধ খোৱা পানী আপোনালোকে বঞ্চিত হৈছে, কি ক'ব? বন্ধ হৈ গৈছে, পানী হোৱা নাই। কিমান দিনৰ পৰা বন্ধ হৈ আছে? 6 মাহ হৈ গ'ল। এতিয়া আপোনালোকে কি ক'ৰ পৰা খায় পানী খায়? কুঁৱাৰ পৰা, আৰু কুঁৱা বি এটাই আছে আমাৰ। মোৰ সৈতে আৰু এজন ব্যক্তি আছে, মই যদি তেখেতৰ পৰা কথাখিনি ধুনীয়াকৈ জানিব বিচাৰিম যে দাদা প্ৰকৃততে কি হৈছে, পানী যোগান আঁচনিখন কিয় বন্ধ হৈ আছে, কি ক'ব? আগত 6 মাহলৈকে পানী ঠিকেই আছিলে, পানী দিয়া আছিলে। এতিয়া বিদ্যুৎ কটাৰ বাবে ইয়ানকি বিজুলী কটাৰ বাবে এতিয়া বন্ধ হৈ আছে জল জীৱন মিছনটো। এতিয়া পানী ক'ৰ পৰা খায় ৰাইজে? পানী এতিয়া আমি গোটেই ৰাইজ কুঁৱাৰ পৰা খাওঁ। এতিয়া চৰকাৰৰ প্ৰতি কি আহ্বান থাকিব? চৰকাৰৰ ফালৰ পৰা আহ্বান থাকিব যে আমাক সোনকালে পানী যোগানটো খুলি দিবলৈ অনুৰোধ জনালোঁ। হয়, স্থানীয় ৰাইজে বৰ চৰম যন্ত্ৰণাৰ মাজত পানী সেৱন কৰিবলগীয়া হৈছে। এটুপি বিশুদ্ধ খোৱাৰ পানীৰ বাবে তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে। সেয়া যি কি নহওক, এই পানী যোগান আঁচনিখন পুনৰ কাৰ্যক্ষম কৰি তুলি সোণাজুলিবাসী ৰাইজক পানী যোগান ধৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।